নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 29 জুলাই। আজিৰ খন্দিয়াৰ 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো। এনে ধৰণৰ খবৰসমূহ চাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি জনাই আছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। এপিএসসিৰ দেশ জোকাৰি যোৱা এপিএসসি কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পালক 14 বছৰৰ কাৰাদণ্ড বিহিছে আদালতে। কেৱল সিমানেই নহয়, 29 গৰাকী এডিঅক 4 বছৰ কাৰাদণ্ড বিহিছে আদালতে। 2 লাখ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব ৰাকেশ পালে। এটা খবৰ দিব বিচাৰিছো, ৰাকেশ পালক 14 বছৰৰ কাৰাদণ্ড বিহিছে আদালতে। এপিএসসি আৰু এডিঅ নিযুক্তিৰ কেলেংকাৰীৰ অভিযুক্ত আছিল ৰাকেশ পাল আৰু অৱশেষত 14 বছৰৰ কাৰাদণ্ডৰ লগতে 2 লাখ টকাৰ জৰিমনাও বিহিছে গুৱাহাটী বিশেষ আদালতে। তদুপৰি ৰাকেশ পালৰ সহযোগী সামিদুৰ ৰহমান বসন্ত দলেক 7 পৰা 10 বছৰৰ কাৰাদণ্ড বিহিছে আদালতে। আনহাতে বক্ৰপথেৰে চাকৰি লোৱা 29 জন ৰাজপত্ৰিত বিষয়াক 4 বছৰৰ কাৰাদণ্ড বিহিছে আদালতে। খন্দিয়াৰ পৰৱৰ্তী খবৰ, মোক চিকেন খোৱালে বিৰক্ত হওঁ, এয়া মুখ্যমন্ত্ৰীৰ কথা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এতিয়াৰ পৰা বন্ধ হ'ব লাগে ভিআইপি কালচাৰ। চৰকাৰী কাৰ্যসূচীত নচলিব এতিয়াৰ পৰা আমিষ খাদ্য। কেবিনেটত কেৱল নিৰামিষ আহাৰ দিবলৈ নিৰ্দেশনা দিয়া হৈছে। এটা বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো, কেবিনেটত কেৱল নিৰামিষ আহাৰ দিবলৈ নিৰ্দেশনা দিয়া হৈছে। মোক চিকেন খোৱালে মই ইৰিটেড হওঁ বা মই বেয়া পাওঁ। মোক ভালকৈ খাদ্য খোৱালে কাৰো নম্বৰ নাবাঢ়ে, কাকো মই স্পেচিয়েলি মই ভাল নাপাওঁ। মোক ডায়েবেটিছ আছে, মোৰ বেমাৰ আছে, মই খাব নোৱাৰো। বন্ধ হ'ব লাগে ভিআইপি কালচাৰ, মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। জিলাত গ'লে 20খন গাড়ী কনভয় গ'লে মোৰ বেয়া লাগে। এতিয়াৰ পৰা 10খনৰ ওপৰত মোৰ কনভয়ত হ'ব নোৱাৰিব। কেতিয়াবা 70খন গাড়ী হৈ যায়, সেইবিলাক বন্ধ কৰক। মোৰ যোৱাৰ লগে লগে এছপি সকলোৱে বেৰিকেড বনাই দিয়ে, এয়া কিন্তু বেয়া। ৰাইজৰ অসুবিধা নোহোৱাকৈ কেনেকৈ কৰিব পাৰি চাব লাগে। চৰকাৰী কাৰ্যসূচীত নচলিব এতিয়াৰ পৰা আমিষ খাদ্য, কেইবাটাও মন্তব্য মুখ্যমন্ত্ৰীৰ। খন্দিয়াৰ পৰৱৰ্তী খবৰটো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো চলা নাই হিন্দুত্ব ৰাজনীতি। মুছলমানক লক্ষ্য কৰি লৈছে বিজেপিয়ে। উত্তৰ প্ৰদেশত হিন্দুত্বই ৰক্ষা কৰিব নোৱাৰিলে বিজেপিক, সেয়েহে উত্তৰ প্ৰদেশত মুছলমানক প্ৰাৰ্থিত্ব দিব পাৰে বিজেপিয়ে। উত্তৰ প্ৰদেশৰ 10খনকৈ আসনত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন। উপ নিৰ্বাচনৰ পূৰ্বে বৃহৎ খাল খলনি আহিব পাৰে যোগীৰ মন্ত্ৰীসভাত। উপ নিৰ্বাচনৰ পূৰ্বে বৃহৎ খাল খলনি হৈ আহিব পাৰে যোগী আদিত্যনাথৰ মন্ত্ৰীসভাত। উপ নিৰ্বাচনৰ পূৰ্বে যোগীয়ে সাক্ষাৎ কৰিছে মুছলমানৰ প্ৰতিনিধিক। যি সমষ্টিত মুছলমান প্ৰধান, সেই স্থানত বিজেপিয়ে মুছলমানক প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা। উত্তৰ প্ৰদেশত পূৰ্বৰ দৰে মুখ থেকেচা খাব নিবিচাৰে বিজেপি চৰকাৰে। উত্তৰ প্ৰদেশত আৰম্ভ হৈছে বিসম্বাতৰ ৰাজনীতি। যিকোনো মুহূৰ্ততে ভাঙিব পাৰে উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰ। উপ নিৰ্বাচনৰ পূৰ্বে তিনিকোণীয়া বিসম্বাতৰ সৃষ্টি হৈছিল উত্তৰ প্ৰদেশত। মত অমিল হৈছিল যোগী উপ মুখ্যমন্ত্ৰী আৰু বিজেপি সভাপতিৰ মাজত। তাৰ পাছতেই কেন্দ্ৰীয় চৰকাৰৰ কঠোৰ সকিয়নি যোগী চৰকাৰক। উত্তৰ প্ৰদেশত হিন্দুত্বই ৰক্ষা কৰিব নোৱাৰিলে বিজেপিক। পৰৱৰ্তী খবৰটো অত্যন্ত গুৰুত্বপূৰ্ণ। আক্ৰমণাত্মক হৈ পৰিছে এতিয়া ৰাহুল গান্ধী, কিয়নো পদুম ফুলেৰে দেশত কোনে তৈয়াৰ কৰিছে চক্ৰবেহু। এটা খবৰ জনোৱাৰ চেষ্টা কৰিছো, সংসদৰ বাজেট অধিৱেশনত পুনৰ কাকক পকক সমালোচনা ৰাহুল গান্ধীৰ। মহাভাৰতৰ চক্ৰবেহুৰ লগত তুলনা কৰিছে শাসকীয় পক্ষক। মহাভাৰতৰ অভিমন্যুক যি চক্ৰবেহুত পেলোৱা হৈছিল, পদুম ফুলেৰে তেনেদৰে দেশত চক্ৰবেহু তৈয়াৰ কৰিছে বিজেপিয়ে। মহাভাৰতৰ চক্ৰবেহু পৰিচালনা কৰিছিল 6 গৰাকীয়ে। আজিৰ সময়তো বিজেপিৰ চক্ৰবেহু পৰিচালনা কৰে 6 গৰাকীয়ে। ৰাহুলৰ মতে সেই 6 গৰাকী হৈছে ক্ৰমে নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, মোহন ভাগৱত, অজিত ডোভাল, আম্বানীৰ লগতে আদানী।
সংসদৰ বাজেট অধিৱেশনত পুনৰ শাসক পক্ষৰ এইদৰে কঠোৰ সমালোচনা কৰিছে ৰাহুল গান্ধীয়ে পৰৱৰ্তী খবৰ 31 ডিসেম্বৰৰ ভিতৰত অসমত পঞ্চায়ত নিৰ্বাচনৰ কথা ঘোষণা কৰা হৈছে পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা শীঘ্ৰেই পঞ্চায়তৰ সীমা নিৰ্ধাৰণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ 31 ডিসেম্বৰৰ পূৰ্বে পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ 31 ডিসেম্বৰৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব পঞ্চায়তৰ সীমা নিৰ্ধাৰণৰ সময় হ্ৰাস কৰিব নোৱাৰিব পঞ্চায়তৰ সংখ্যা আজিৰ খণ্ডৰ পৰৱৰ্তী খবৰ অৰুণোদয় আঁচনিত সোমাইছে এতিয়া দুষ্ট চক্ৰ এতিয়াৰে পৰা চলিব একচন আমি জনাই আছো বিশেষ খবৰ অৰুণোদয় আঁচনিক লৈ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অৰুণোদয় আঁচনিক লৈ কঠোৰ হৈ পৰিছে এতিয়া অসম চৰকাৰ অৰুণোদয় আঁচনিত সোমাই পৰিছে এতিয়া দুষ্ট চক্ৰ অৰুণোদয়ৰ টকা লাভৰ ক্ষেত্ৰত সংঘটিত হৈছে বহু বিসংগতি অৰুণোদয় হিতাধিকাৰী হলেও বহুতেই পোৱা নাই এতিয়া আঁচনিৰ ধন বহুতৰ একাউণ্টৰ পৰা দুষ্ট চক্ৰই উলিয়াই নিছে অৰুণোদয় আঁচনিৰ ধন জিলা আয়ুক্ত সন্মিলনত অৰুণোদয় ধনৰ প্ৰসংগ মুখ্যমন্ত্ৰী গৰাকীৰ খণ্ডৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি গৌৰৱ গগৈৰ তৰফৰ পৰা কেতবোৰ মন্তব্য কৰা হৈছে গৌৰৱ গগৈয়ে কয় যে যিসকলে এসময়ত কংগ্ৰেছ এৰি গুচি গৈছিল সেইসকলে এতিয়া পুনৰ কংগ্ৰেছলৈ আহিলে দুৱাৰ বন্ধ থাকিব কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ যোৱা সকলৰ বাবে কঠোৰ সকিয়নি এবাৰ গৌৰৱ গগৈৰ কংগ্ৰেছৰ দুৱাৰ এতিয়া বন্ধ কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ যোৱা সকলৰ বাবে কংগ্ৰেছৰ দুৱাৰ বন্ধ থাকিব কংগ্ৰেছলৈ পুনৰ উভতি আহিবলৈ বিচাৰিলেও লোৱা নহব কোনো কাৰণতে এবাৰ কংগ্ৰেছ দল এৰি যোৱা নেতাক লোৱা নহব পুনৰ কংগ্ৰেছ দলত বিজেপিয়ে নিজৰ ভৰিত নিজে কুঠাৰ মাৰিলে কংগ্ৰেছৰ পৰা যোৱা নেতাসকলে বিজেপি দলটো অস্থিৰ কৰি তুলিছে 2026 চনত আমাৰ চৰকাৰ আহি আছে এই মন্তব্য গৌৰৱ গগৈৰ 2026ত আমি ৰণকৌশল সাজু কৰিছো মন্তব্য কৰিছে বিৰোধীৰ উপদলপতি গৌৰৱ গগৈয়ে পৰৱৰ্তী খবৰ ৰেচন কাৰ্ড নথকা সকললৈ বিশেষ সুবিধা 3 আগষ্টৰ ভিতৰত যিসকলৰ ৰেচন কাৰ্ডৰ নাম নাই সেইসকলে আবেদন কৰিব পাৰিব এটা বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো ৰেচন কাৰ্ড নথকা সকললৈ এটা বিশেষ সুবিধা 3 আগষ্টৰ ভিতৰত আপুনি আবেদন কৰাৰ সুযোগ লাভ কৰিব 3 আগষ্টৰ ভিতৰত পূৰণ কৰক প্ৰপত্ৰ নতুনকৈ অন্তৰ্ভুক্ত কৰিব পাৰিব পৰিয়ালৰ সদস্যৰ নাম এটা বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো নতুনকৈ অন্তৰ্ভুক্ত কৰিব পাৰিব পৰিয়ালৰ সদস্যৰ নাম ইশ্ৰম পৰ্টেলত পঞ্জীয়নভুক্ত শ্ৰমিকলৈ বিশেষ সুবিধা নতুন ৰেচন কাৰ্ড অথবা নাম অন্তৰ্ভুক্তৰ বাবে 3 আগষ্টৰ পূৰ্বে কৰক আবেদন নতুন ৰেচন কাৰ্ড অথবা নাম অন্তৰ্ভুক্তিকৰণৰ বাবে 3 আগষ্টৰ পূৰ্বে আপুনি আবেদন কৰাৰ সুযোগ লাভ কৰিব আবেদনকাৰীৰ বাৰ্ষিক আয় 4 লাখৰ কম হোৱাটো বাধ্যতামূলক শ্ৰমিকসকলৰ ishram.gov.in পৰ্টেলত পঞ্জীয়নভুক্ত হোৱাটো বাধ্যতামূলক খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা কাৰ্যালয়ত জমা দিব পাৰিব প্ৰপত্ৰ ইতিহাস ৰচনা কৰিবলৈ সাজু হৈ পৰিছে মনু ভাকেৰ দ্বিতীয়টো ব্ৰঞ্জ জয়ৰ দিশে অগ্ৰসৰ হৈছে মনু ভাকেৰ ইতিহাস ৰচনা কৰিবলৈ সাজু হৈ পৰিছে মনু ভাকেৰ দ্বিতীয়টো ব্ৰঞ্জ জয়ৰ দিশে এতিয়া আগবাঢ়িছে মনু ভাকেৰ আজি পেৰিছ অলিম্পিকৰ দ্বিতীয়টো দিন ভাৰতে দ্বিতীয় দিনা অৰ্থাৎ 28 জুলাই দেওবাৰে পদকৰ জুলুগা মুকলি কৰিছে শুটিঙত মনু ভাকেৰে ব্ৰঞ্জক পদক লাভ কৰে পাছে আজিও আন এক পদক জয়ৰ দিশে মনু ভাকেৰ দ্বিতীয়টো ব্ৰঞ্জ জয়ৰ দিশে আগবাঢ়িছে মনু 10 মিটাৰ এয়াৰ পিষ্টল ইভেন্টত ভাৰতৰ মিক্সড টিম মনু ভাকেৰ আৰু কৰৱজোত সিঙে ব্ৰঞ্জক পদৰ বাবে যুঁজিব